আজি মই বনাব লৈছোঁ লাও বাকলি ভাজি। আপোনালোকে কোমলীয়া লাও আনিলে বাকলিটো কেতিয়াও পেলাই নিদিব। এনেকৈ ভাজি খাবচোন। মই আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। তেলত মই কেঁচা জলকীয়া দুটামান দি দিলোঁ, পিঁয়াজ দি দিছোঁ, আলু এনেকৈ কাটি লৈছিলোঁ মিহি মিহিকৈ। পিঁয়াজখিনি বেছি ৰঙচুৱা নকৰিব। বাকলিখিনি ইয়াত দি দিছোঁ তেলত, এইখিনি লৰাই দিম। এচামুচ হালধি গুড়া দি দিছোঁ, এচামুচ জলকীয়া গুড়া দিছোঁ। কোনো মছলাৰ প্ৰয়োজন নাই। মছলা দিলে মানে কি হয়, গোন্ধটো মানে ভাল নালাগে খাবলৈ। অকণমান দেৰি লৰাই থকাৰ পিছত মই ইয়াত অলপ নিমখ দি দিছোঁ। মই ইয়াত 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম। চাওকচোন, এইখিনি ভাজি হৈ গ'ল। আপোনালোকে এনেকৈ খাই চাবচোন বাৰু এবাৰ বনাই, আৰু মোক কমেণ্ট কৰি জনাব। বাই বাই।